মোবাইল টাৱাৰৰ ওপৰত চোৰ আৰু তলত গৃহস্থ উৰে নিশা চোৰ নামি অহালৈ বাট চাই বহি থাকিল গৃহস্থ আওহাটাৰ ৰঞ্জিত কলিতাৰ ঘৰৰ চৌহদত থকা মোবাইল ফোনৰ টাৱাৰত চুৰি কৰিবলৈ টাৱাৰৰ ওপৰত উঠিছিল বৰপেটাৰ দুই চোৰ মফিদুল আৰু আছাদুল পিছে ভাগ্য বেয়া আছিল চোৰৰ পৰিয়ালে প্ৰত্যক্ষ কৰিলে চোৰক নিশা 2 বজাৰ পৰা চোৰৰ অপেক্ষা টাৱাৰৰ তলতে বহি থাকিল গৃহস্থ আৰু ৰাইজ পুৱা আৰক্ষীৰ পিছত নামি আহে দুই চোৰ চোৰক অপেক্ষা কৰি টাৱাৰৰ তলত নিশা কটোৱা গৃহস্থই আৰক্ষীৰ সন্মুখতে চোৰক সোধালে উত্তম মধ্যম मारे खुशी दो मारे मार दी मार 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 ৰাতি 2টা বজাত মানে যদি এয়াৰটেলৰ মেইন হেড অফিচ তাতে SMS গৈছে এটা মানে এটা কানেকশ্যন কাটা গৈছে আহি চেক কৰিলোঁ মানে ৰখি আছোঁ আৰু 2টা বজাৰ পৰা ৰাতি এনেতো 2:05 মিনিট দেখুৱাইছে মানে চিগনেলটো মানে চিগনেল নাই মানে যোনটো বস্তু মিচিং কাটছে মিচিংটো আছে ওপৰত মানে সন্দেহ আহি গ'ল তাৰ ওচৰত মানুহ থাকিব পাৰি মানে চালোঁ তলত মানে জখলা আছে জখলাত চালোঁ জখলাত উঠা খোজ আছে নামা খোজ নাই মানে সন্দেহ আহি গ'ল ৰখলোঁ মানে ভাবছোঁ উঠলোঁ যিহেতু ৰখি আছোঁ সেনেকৈ ৰখাতে হৈ নহয় 2টা মানুহ ওলাল খাজ এটা বুলি ভাবিছিলোঁ 2টা ওলাল এনেতো সিহঁতে কৈছে বৰপেটা ৰোডৰ বুলি কৈছে কিন্তু দেখাত বাহিৰৰ যেন লাগে চুৰিৰ উদ্দেশ্য বহুত মানে সিহঁতৰ বেগ আছে তাতে